হেপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ঢোল পেপা গগনাৰ মাতে ৰজন জনাই আছে গাঁও চহৰ। মুঠতে ৰঙালীক আদৰাৰ বাবে চলিছে চৌদিশে ব্যাপক প্ৰস্তুতি। পিছ পৰি ৰোৱা নাই গুৱাহাটী মহানগৰীও। বিহু নাচৰ কৰ্মশালা, ঢোল বাদনৰ প্ৰশিক্ষণৰ সমান্তৰালভাৱে ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে ৰঙালী বিহুৰ মেলা। বিগত প্ৰতি বছৰৰ দৰে এইবেলিও মহানগৰীৰ দীঘলী পুখুৰীৰ সমীপৰ সিদ্ধিনাথ শৰ্মা ভৱন আৰু লক্ষীধৰ বৰা ক্ষেত্ৰত অনুষ্ঠিত হৈছে ৰঙালীৰ মেলা। বিহুৱান, জাপি, পৰম্পৰাগত সাজপাৰ, গহনা, কপৌফুল তথা পৰম্পৰাগত খাদ্য সামগ্ৰীৰে উভৈনদী হৈ পৰিছে মেলাৰ বাকৰি। এইবেলি মেলালৈ হাজোৰ ৰেকিবুল আলীয়ে লৈ আহিছে বিভিন্ন প্ৰকাৰৰ জাপি, গামোচা তথা খাদ্য সামগ্ৰী। নামটো মোৰ ৰেকিবুল আলী। গামোচা আনিছোঁ, পিঠা আনিছোঁ, লাড়ু আনিছোঁ, জুলীয়া গুড় আনিছোঁ, চিৰা আনিছোঁ, জাপি আনিছোঁ। জাপিলেও দাম আছে। ডাঙৰগিলা 500 টকা, মিডিয়াম চাইজগিলা 250 টকা আৰু সৰুবিলাক 100 টকা। বিক্ৰী হোৱা নাই বৰ্তমান, হ'ব। এতিয়া আপোনাৰ 7 তাৰিখৰ পৰা হৈছে। খোৱা বস্তু আপোনাৰ চিৰা আছে, চিৰাটো আপোনাৰ কিলো 100 টকা। লাড়ু আছে, লাড়ুটো 60 টকা। আপোনাৰ লাড়ু আছে 50 টকা। জুলীয়া গুড় আছে আপোনাৰ 100 টকা কিলো। সেই আৰু গামোচাৰ দাম আছে আপোনাৰ বোথ চাইড আপোনাৰ 200 টকা। ৰঙালীৰ ৰং মেলাত ব্যৱসায়ী হিতেশ পাঠকে তেওঁৰ পত্নীৰ সহযোগত নিজে প্ৰস্তুত কৰা ফুলাম গামোচাৰ মেটমৰা সম্ভাৰ লৈ আহিছে গ্ৰাহকসকলৰ বাবে। দম্পতীহালে গামোচাবোৰৰ ফুলবোৰ বিভিন্ন ধৰণৰ বিষয়বস্তু লৈ প্ৰস্তুত কৰিছে। মোৰ নাম শ্ৰী হিতেশ পাঠক। মই ৰামদিয়া হাজোৰ পৰা আহিছোঁ। মই প্ৰত্যেকবাৰে ইয়ালৈ আহোঁ ৰঙালী ৰঙত। মোটামুটি অলপ কম হৈ আছে। আমি আশাত বন্দী হৈ আছোঁ। বিক্ৰী প্ৰত্যেকবাৰে ভাল হয়, এইবাৰো যেন ভাল হয়। আমাৰ গোটেই হেণ্ডমেড। আমাৰ ইয়াত নানান ধৰণৰ গামোচা পোৱা যায়। পাটৰ পৰা, টচকৰ পৰা, সূতাৰ গামোচা, আনা কাটা, এনেকুৱা বহুত ধৰণৰ গামোচা আছে। দাম আমাৰ এনেই 2000ৰ পৰা আছে, 2000, 1800, 1700, 1500, 250, 300, 350, 150 টকীয়াও গামোচা পোৱা যায়। তেনেকৈ ধৰণৰ পোৱা যায়। আমাৰ মাছৰাজ সূতাটো মাছৰাজ সূতা আৰু আমাৰ পাটৰ এইখিনি মেটেৰিয়েল। আমি থিম লৈ বনাওঁ। থিম মানে আমি ডিজাইন ৱাইজ কৰিছোঁ গামোচাবিলাক। নানান ধৰণৰ আজি এই যুগত যিটো ডিজাইন চলি আছে তেনেকুৱা ধৰণৰ আমি বনাই লৈছোঁ ঘৰতে। কাজিৰঙা আছে, নানা ধৰণৰ ডিজাইন আছে। ডিজাইনটো ক'লেতো বহুত হ'ব। ডিজাইন আমাৰ জাপি আছে, কাজিৰঙা আছে, ময়ৰা আছে, ময়ৰাৰ লগত আৰু আমাৰ ডায়মণ্ড টাইপ এনেকুৱা ধৰণৰ আছে কিছুমান। আমাৰ নিজৰ ফেক্টৰী আছে আৰু বেলগৰ পৰাও উঠাইছোঁ। ইমান গামোচাটো নোৱাৰি। মই এতিয়া 10,000 মান আনিছোঁ গামোচা। 3000 মান গামোচা শেষ হৈ গৈছে এতিয়া। এগৰাকী মহিলা ব্যৱসায়ী অন্বিষা ডেকাই বিহু উপলক্ষে গ্ৰাহকৰ বাবে লৈ আহিছে ঢোলবিৰি, জোনবিৰি, গামখাৰু, গলপাতা আদিকে ধৰি অসমীয়া গহনা। নমস্কাৰ, মোৰ নাম অন্বিষা ডেকা। আমি ৰুক্মিণী নগৰৰ পৰা আহিছোঁ। ইয়াতে আছে আপোনালোকৰ অসমীয়া গহনা, ধুনীয়া ধুনীয়া ডিজাইনৰ, নতুন নতুন ষ্টাইলত পাব। ষ্ট'ন থকাও আছে আৰু এইবোৰ চব কপাৰ বেছড হয়, কালাৰ নাযায়। মানে কপাৰত গল্ড পলিছ কৰা আছে। আপোনাৰ 1000ৰ পৰা 2000, 3000 এনেকুৱা মানলৈকে হ'ব। 4000, 5000লৈকেও আছে নতুন চব। মানে আপোনাৰ এনেকুৱাও আছে। আপোনাৰ আগৰ দিনৰ এই ডিজাইনবোৰ এতিয়া ওলাইছে। এনেকুৱা অকল লকেট আৰু মানে ইয়েৰিংছতো পাব। চেইন লগাই ল'ব পাৰে, সোণৰ চেইনৰ লগতো পিন্ধিব পাৰে। এইবোৰ আপোনাৰ 1900 এনেকুৱা হ'ব। ডিছকাউণ্ট কৰি দিম, আমি ডিছকাউণ্টটো দিওঁ। মুঠি খাৰু আছে, তাৰপিছত ব্ৰেচলেট আছে। অসমীয়া গহনাৰ ব্ৰেচলেটৰ ডিজাইনতো আছে। মুঠি খাৰু আছে, জোনবিৰি, ঢোলবিৰি এইবোৰ এনেকুৱা আছে। কপৌফুলো আনিছোঁ আমি, কপৌফুল আছে। ৰঙৰ উৎসৱ বুলি কোৱা হয় যদিও ৰঙালী বিহুটো পিঠা পনা, দৈ চিৰা আদি পৰম্পৰাগত খাদ্য সামগ্ৰীয়ে নিজৰ এক সুকীয়া স্থান দখল কৰি আহিছে। কিয়নো বিহু বুলি ক'লে মনলৈ আহে পিঠা, লাড়ু, দৈ চিৰাৰ কথা। সেয়েহে প্ৰতিবাৰৰ দৰে এইবেলিও ৰঙিয়াৰ দীনেশ ৰাজবংশীয়ে গ্ৰাহকৰ বাবে লৈ আহিছে থলুৱা খাদ্যৰ বিশেষ সম্ভাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী দীনেশ ৰাজবংশী। আমি ৰঙিয়াৰ পৰা আহিছোঁ। প্ৰতি বছৰে আহোঁ আমি। এতিয়া লাড়ু আছে, নাৰিকলৰ লাড়ু, নাৰিকলৰ চিৰা আৰু নাৰিকলৰ পিঠা, তিলৰ পিঠা, জহা চিৰা, বাঁহ চিৰা আৰু আপোনাৰ বাচমতি চিৰা,
হুৰুম আছে, আখৈ আছে, মুড়িৰ লাড়ু আছে, মাহৰ দালি, বৰা চাউল এইবিলাক আছে আৰু পিঠাবিলাক 100 টকা বেচিছে। মানুহ বৰ্তমান কম হৈ আছে, এনে হৈ আছে অলপ চলপ। দাম আপোনাৰ লাড়ুবিলাক 100 টকা পেকেট, 10খন থাকে, আৰু চিৰাবিলাক 120 টকা, 140 টকা, আখৈবিলাক 100 টকা পেকেট, মুড়িৰ লাড়ু 30 টকা বেচিছোঁ। আপোনাৰ বৰা চাউল 120 টকা, সান্দহবিলাক 120 টকা বেচিছোঁ। আপোনাৰ এইটো ব্লেক ৰাইজৰ পিঠা আছে 150 টকা বেচিছোঁ। বহাগ মানে ঢোল পেপাৰ গগনাৰ মাত, বহাগ মানে চৌদিশে বিহু নামৰ জাত, বহাগ মানে বিহু নাচ নাচিবলৈ ওলাই অহা শাৰী শাৰী গাভৰুৰ জাক। বহাগ অসমৰ জাতীয় উৎসৱ, অসমীয়াৰ আয়ুস ৰেখা। বহাগ বিহুত মনৰ ফূৰ্তি প্ৰকাশেৰে নৃত্য গীত মাতেৰে অসমীয়াই পালন কৰি একতাৰ এনাজৰীডাল শক্তিশালী কৰি ৰাখিছে। আৰিফুল ইছলামৰ সহযোগত মুন্নী বেগম ৰিপৰ্ট, আৱাজ দ্য ভইচ অসম।